ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ দ্বিতীয় যিটো পাঠ আছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই পাঠটিৰ বিষয়ে কিছু কথা মই আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে বাৰু নেলছন মেণ্ডেলাৰ নাম শুনিছানে? হু ৱাজ নেলছন মেণ্ডেলা? নেলছন মেণ্ডেলা ৱাজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ সাউথ আফ্ৰিকা। তোমালোকে হয়তো নেলছন মেণ্ডেলাৰ নাম শুনিছা। তেখেত হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি। তেতিয়াহ'লে তাৰ আগতে কোন আছিলে, কোনে শাসন কৰিছিলে? তোমালোকে হয়তো জানা, যিদৰে আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছসকলে শাসন কৰিছিলে আৰু 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিলে। ঠিক তেনেদৰে সাউথ আফ্ৰিকাতো ব্ৰিটিছসকলে বহু দশক ধৰি তাতে শাসন কৰিছিলে আৰু সাউথ আফ্ৰিকাৰ যিসকল খিলঞ্জীয়া লোক আছিলে তেওঁলোক ব্ৰিটিছসকলৰ হাতত নানা দুৰ্ভোগ ভুগিবলগীয়া হৈছিলে। এপাৰ্থাইড এটা ব্যৱস্থা, তোমালোকে পাঠটিৰ জৰিয়তে গম পাবা যে নেলছন মেণ্ডেলাই এই এটা এপাৰ্থাইড বুলি যিটো ব্যৱস্থা ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰিছিল, সেই ব্যৱস্থাটোৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰিছিল আৰু প্ৰায় 30 বছৰ কাল তেওঁ কাৰাগাৰত কটাবলগীয়া হৈছিল আৰু অৱশেষত 1994 চনৰ 10 মে' তাৰিখে কি হৈছিলে, প্ৰথম যিটো গণতান্ত্ৰিক ইলেকশ্যন, ডেম'ক্ৰেটিক ইলেকশ্যনটো সাউথ আফ্ৰিকাত অনুষ্ঠিত হয় আৰু তাতে নেলছন মেণ্ডেলাই তেওঁ জয়ী হয় আৰু তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ বুলি যিটো পাৰ্টি তেওঁৰ দল আছিলে সেইটো জয়ী হয় আৰু নেলছন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। এই পাৰ্টিৰ জৰিয়তে তোমালোকে জানিব পাৰিবা মেণ্ডেলাই এপাৰ্থাইড যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বিষয়ে ইয়াতে পাঠটোত জানিব পাৰিবা। তাৰোপৰি সাউথ আফ্ৰিকাৰ যিসকল দেশপ্ৰেমিক, যাৰ বাবে সাউথ আফ্ৰিকাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল, তেওঁলোকক নেলছন মেণ্ডেলাই স্মৰণ কৰি কিছু কথা কৈছে। তাৰ বাহিৰেও আটাইতকৈ গুৰুত্বপূৰ্ণ এই পাঠটিত কথাটো হ'ল যে নেলছন মেণ্ডেলাই যেতিয়া ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে যিটো উদ্বোধনী অনুষ্ঠান, শপত গ্ৰহণ অনুষ্ঠান, তোমালোকে হয়তো টিভিত দেখিবলৈ পোৱা যে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত যিসকল মন্ত্ৰী বিধায়ক নিৰ্বাচিত হয় তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠান এটা অনুষ্ঠিত কৰা হয়, তাতে শপত লয়। ঠিক সেইখিনি বস্তুকে নেলছন মেণ্ডেলাৰ যিখন অটোবায়োগ্ৰাফি আছে, মানে আত্মজীৱনী, সেইখনৰ পৰা এটা অংশহে তোমালোকক এই পাঠটিৰ জৰিয়তে দাঙি ধৰা হৈছে। আহাচোন আমি পাঠটি চাওঁ এতিয়া। Apartheid is a political system that separates people according to their race. এতিয়া মই যে কৈ আছোঁ এপাৰ্থাইড বস্তুটোনো কি? এপাৰ্থাইড হৈছে এটা ৰাজনৈতিকভাৱে বলবৎ কৰা এটা ব্যৱস্থা, যিটোৱে নেকি মানুহক জাতিগতভাৱে বা তেওঁলোকৰ বৰ্ণ অনুযায়ী পৃথক কৰে। ইয়াৰ অৰ্থ হ'ল তাৰমানে জাতি বৈষম্য বা বৰ্ণ বৈষম্য। এতিয়া জাতি বৈষম্যটো কম বেছি পৰিমাণে আমাৰ সমাজত আমি দেখিবলৈ পাওঁ, উচ্চ জাতি নিচ জাতি, কিন্তু সেইটো আমাৰ ৰাজনৈতিকভাৱে বলবৎ কৰা ব্যৱস্থা নহয়, সেইটো সমাজত প্ৰচলিত, এইটো এটা সামাজিক ব্যৱস্থাহে। কিন্তু সাউথ আফ্ৰিকাত কি হৈছিল, এপাৰ্থাইড ব্যৱস্থাৰ জৰিয়তে ব্ৰিটিছসকলে কৃষ্ণাংগ আৰু শ্বেতাংগ লোকসকলক পৃথক কৰিছিল। অৰ্থাৎ পৃথক কৰা মানে কি, বিভিন্ন সা সুবিধাবিলাকৰ পৰা কৃষ্ণাংগসকলক বঞ্চিত কৰিছিল আৰু তেওঁলোকৰ ওপৰত নানা ধৰণৰ অতিশয্যা অত্যাচাৰ চলাইছিল। তেওঁলোক জীয়াই থাকিবৰ বাবে, মানুহ হিচাপে জীয়াই থাকিবলৈ যিখিনি ন্যূনতম সা সুবিধা লাগে সেইখিনিৰ পৰাও আনকি সেই কৃষ্ণাংগ লোকসকল বঞ্চিত হৈছিলে।
তাৰ পিছৰ লাইনটো চোৱা, কেন ইউ চে হুইচ অফ দ্য 3 countries named below had such a political system until very recently? United States of America, South Africa and Australia. কোনটো হ'ব বাৰু? তোমালোকে ক'ব পাৰিবানে তলত নাম দিয়া এই 3খন দেশৰ ভিতৰত অতি আজি কিছুদিন আগলৈকে এনেধৰণৰ এপাৰ্থাইড ব্যৱস্থা প্ৰৱৰ্তন বা প্ৰচলিত হৈ আছিলে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, সাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। এইটো নিশ্চয় সাউথ আফ্ৰিকা হ'ব, মই তোমালোকক কৈয়ে আছোঁ। হেভ ইউ হাৰ্ড অফ নেলছন মেণ্ডেলা? তোমালোকে বাৰু নেলছন মেণ্ডেলাৰ নাম শুনিছানে নাই? নেলছন মেণ্ডেলা এণ্ড হিজ African National Congress spent a lifetime fighting against apartheid. এতিয়া এই যে মই কৈ আছোঁ নেলছন মেণ্ডেলা আৰু তেওঁৰ যিটো ৰাজনৈতিক দল আছিলে সেইটো হ'ল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এই দলটোৱে তেওঁলোকৰ গোটেই জীৱন কি কৰিছিলে, এই এপাৰ্থাইড ব্যৱস্থাটোৰ বিৰুদ্ধে যুঁজ দি আহিছিলে। মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন। মেণ্ডেলাই কি হৈছিলে 30 বছৰ কাল কাৰাগাৰত কটাবলগীয়া হৈছিল তেওঁ এই সংগ্ৰাম কৰাৰ বাবে। Finally, democratic elections were held in South Africa in 1994. আৰু অৱশেষত কি হৈছিলে সাউথ আফ্ৰিকাত 1994 চনত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হয় এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অৱ আ নিউ নেশ্যন। আৰু তেতিয়াৰ পৰা গোটেই পটভূমিটো পৰিৱৰ্তন হ'বলৈ ধৰিলে আৰু নেলছন মেণ্ডেলা এখন নতুন ৰাষ্ট্ৰৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল। In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. এইটো হৈছে নেলছন মেণ্ডেলাৰ যিখন অটোবায়োগ্ৰাফি মানে কি জানানে? The story of a person written by the person himself. তাৰমানে এজন ব্যক্তিয়ে যেতিয়া নিজৰ জীৱনৰ বিষয়ে নিজে লিখিত আকাৰে প্ৰকাশ কৰে তেতিয়া সেইটো অটোবায়োগ্ৰাফি বা আত্মজীৱনী বুলি কোৱা হয়। এতিয়া নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি আছিলে? লং ৱাক টু ফ্ৰীডম। ইয়াতে তেওঁ এই গ্ৰন্থখনত কি কৈছে, এটা অতি গুৰুত্বপূৰ্ণ এটা অনুষ্ঠানৰ বিষয়ে কৈছে, সেইটো হৈছে ইনগৰেশ্যন শব্দটোৰ অৰ্থটো হ'ল উদ্বোধনী অনুষ্ঠান। কেন ইউ গেছ হোৱাট দ্য অকেজন মাইট বি? এতিয়া এই উদ্বোধনী অনুষ্ঠানটো কিহৰ হ'ব পাৰে? অনুষ্ঠানটো তোমালোকে গেছ মানে অনুমান কৰিব পাৰিছানে? Check your guess with this news item from the BBC of 10 May 1994. এতিয়া তলত এটা নিউজ ৰিপৰ্ট দিছে যিটো নেকি BBC নিউজ, তাৰমানে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন, তাতে প্ৰকাশ পোৱা সেইখন এখন এটা বাতৰি সংস্থা আৰু তাতে প্ৰকাশ পোৱা এটা বাতৰি তোমালোকক এই বক্সটোৰ ভিতৰত দিছে। আহাচোন এতিয়া এই বাতৰিটো পঢ়িলে আমি গম পাম নেকি কিহৰ অনুষ্ঠান আছিলে সেইটো। মেণ্ডেলা বিকাম সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট। এতিয়া এইটো হেডিংটো দিছে যে মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হ'ল। তাৰপিছত চোৱা, নেলছন মেণ্ডেলা হেজ বিকাম সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট আফটাৰ মোৰ দেন 3 centuries অফ হোৱাইট ৰুল। এইটো কথাই কৈছে যে 3 শতিকাৰ শ্বেতাংগসকলৰ শাসনৰ অন্তত নেলছন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছে। Mr. Mandela's African National Congress Party owned 252 of the 400 seats in the first democratic elections of South Africa's history. এতিয়া সাউথ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকাৰ ইতিহাসত তেওঁৰ নেলছন মেণ্ডেলাৰ যিটো ৰাজনৈতিক দল আছিল সেইটো আছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। সেই দলটোৱে 400টা চিটৰ আসনৰ ভিতৰত 252টা আসন জিকিবলৈ সক্ষম হৈছিল। এইটো দক্ষিণ আফ্ৰিকাৰ ইতিহাসত এটা নোহোৱা নোপোজা ঘটনা হৈছিলে।
The inauguration ceremony took place in the Union Building Amphitheatre in Pretoria today, attended by politicians, dignitaries from more than 140 countries around the world. এতিয়া সেই অনুষ্ঠানটোত ইনগৰেশ্যন চেৰেমনি মানে উদ্বোধনী অনুষ্ঠান সেইটো অনুষ্ঠিত হৈছিলে ক'ত ইউনিয়ন বিল্ডিং এম্ফিথিয়েটাৰ শব্দটোৰ অৰ্থটো হৈছে এন অপেন চাৰ্কুলাৰ অৰ অভেল বিল্ডিং উইথ আ চেণ্ট্ৰেল স্পেচ চাৰাউণ্ডেড বাই টায়াৰ্ছ অফ ছিটছ ফৰ স্পেক্টেটাৰ্ছ তাৰমানে এটা এম্ফিথিয়েটাৰ অসমীয়াত আমি ৰংগমঞ্চ বুলি কওঁ এটা ঘূৰণীয়া বা ডিম্বাকৃতিৰ এটা বিল্ডিং য'ত নেকি মাজৰ ঠাইখিনি খালী থাকে আৰু চাৰিওফালে ঘূৰণীয়াকৈ দৰ্শক বহিব পৰাকৈ ছিট থাকে মই যদি সম্ভৱ হয় তোমালোকক ছবিসহ দেখুৱাম এতিয়া সেই প্ৰিটৰিয়া নামৰ ঠাইখনত থকা ইউনিয়ন বিল্ডিঙৰ যিটো মঞ্চ আছিলে তাতে এই উদ্বোধনী অনুষ্ঠানটো হৈছিলে আৰু তাতে বহুতো পলিটিচিয়ান মানে হ'ল ৰাজনীতিবিদ আৰু ডিগনিটৰিজ মানে হ'ল ইম্পৰ্টেণ্ট পাৰ্চন বিশিষ্ট ব্যক্তি সকল বহুত উপস্থিত আছিলে একদম 140 কাণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড গোটেই বিশ্বৰ 140খন দেশতকৈও অধিক দেশৰ পৰা মানুহ আহিছিলে এই অনুষ্ঠানটোত ভাগ ল'বলৈ তাৰমানে এইটো এটা ইতিহাসত নোহোৱা নোপোজা ঘটনা হৈছিলে Never again will this beautiful land experience the oppression of one by another, said Mandela in his address. আৰু যেতিয়া নেকি নেলছন মেণ্ডেলাই ৰাইজক সম্বোধন কৰিছিলে তেতিয়া তেওঁ কৈছিলে যে আৰু কেতিয়াও এই সুন্দৰ ভূমিখনে সাউথ আফ্ৰিকাৰ এই সুন্দৰ ভূমিখনে কেতিয়াও আৰু আনৰ হাতত ইজনে সিজনৰ হাতত অপাৰেশ্যন মানে হ'ল প্ৰলং cruel and unjust treatment by authority তাৰমানে কৰ্তৃপক্ষৰ দ্বাৰা হোৱা দীঘলীয়া নিষ্ঠুৰ যিটো ব্যৱহাৰ বা অত্যাচাৰ তাৰ যাতে এই সুন্দৰ ভূমিখনে আৰু কেতিয়াও সন্মুখীন হ'বলগীয়া নহয় মেণ্ডেলাই কৈছিলে jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites and colors celebrating together a jubilant scene মানে হ'ল feeling or expressing great happiness মানে একদম উল্লাসিত জনতা jubilant scenes দেখা গৈছিল মানুহবিলাকৰ খুব ফূৰ্তি প্ৰিটৰিয়াৰ ৰাস্তাত উল্লাসিত জনতা দেখিবলৈ পোৱা গৈছিলে তাতে অকল কেৱল যে কৃষ্ণাংগসকল আছিল তেনেকুৱা নহয় তাতে ব্লেক সকল কৃষ্ণাংগসকল আছিল হোৱাইট শ্বেতাংগসকল আছিল আৰু কালাৰ্ছ শব্দটোৰ অৰ্থটো এনেকুৱা হ'ব ইন সাউথ আফ্ৰিকা হেভিং পেৰেণ্টছ হু আৰ অফ ডিফাৰেণ্ট ৰেচেছ তাৰমানে ধৰা সাউথ আফ্ৰিকাত যদি কৃষ্ণাংগ শ্বেতাংগসকলৰ মাজত আকৌ যদি বিবাহ সম্পৰ্কে বিবাহ সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক হ'ব ধৰা মাক কৃষ্ণাংগ দেউতাক শ্বেতাংগ বা দেউতাক শ্বেতাংগ মাক কৃষ্ণাংগ তেতিয়াহ'লে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক কি বুলি কোৱা হ'ব কালাৰ্ছ বুলি কোৱা হ'ব মুঠতে কৃষ্ণাংগ শ্বেতাংগ বা কালাৰ্ছ সকলো লোকে ৰাস্তালৈ খুব ফূৰ্তিত আনন্দত ওলাই আহিছিলে মোৰ দেন 1 lakh South African men, women and children of all races sang and danced with joy. প্ৰায় 1 লাখতকৈও অধিক সাউথ আফ্ৰিকাৰ পুৰুষ মহিলা আনকি ল'ৰা ছোৱালী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবিলাক ৰাস্তাত ওলাই আহিছিল সকলোৱে গান গাইছিল নাচিছিল ফূৰ্তি কৰিছিলে তাৰমানে সকলো লোকে কি আছিলে অতি সন্তুষ্ট আছিল এই সাউথ আফ্ৰিকাৰ যিটো বৃহৎ এটা পৰিৱৰ্তন হৈছিলে সেইটোত সকলোৱে আনন্দ কৰিছিলে